হততে আপোনাক আকৰ্ষণ কৰিব পৰা কাঁহীবাতি এয়া কোনো বহিৰাজ্যৰ পৰা আমদানিকৃত সামগ্ৰীও নহয়। বাক্সাৰ সোৱনখাটাৰ মহিলাৰ অভিনৱ পদক্ষেপ গছৰ পাতেৰে তৈয়াৰ কাঁহীবাতি প্ৰদূষণমুক্ত দেশ গঢ়াৰ সপোন বাস্তৱ কৰাৰ স্বাৰ্থত এইসকল মহিলাৰ এই পদক্ষেপ অতি কম খৰচেৰে তৈয়াৰ কৰা এই সামগ্ৰীসমূহ ব্যৱহাৰে আপোনাক কৰিব পাৰিব ৰোগমুক্ত। এই কাৰ্যই মহিলাসকলক দিছে স্বাৱলম্বিতাৰো এক নতুন পথ। আনপিনে গোৰেচৰতো প্লাষ্টিক পৰিহাৰৰ আহ্বান অভিনেত্ৰীৰ প্ৰস্তুতি পৰাশৰৰ সজাগতামূলক বাইক ৰেলীত অংশ লৈ কেইবাখনো শিক্ষানুষ্ঠানত প্ৰস্তুতি পৰাশৰ গছপুলি ৰোপণেৰে পৰিৱেশ সুস্থ ৰখাৰ আহ্বান অভিনেত্ৰীগৰাকীৰ। আৰু যদি প্ৰকৃতি নিৰ্মল হৈ থাকে মানুহৰ শৰীৰটো সুস্থ হৈ থাকে সুস্থ শৰীৰে সুস্থ চিন্তাৰ সৃষ্টি কৰে। আৰু শিখৰ অনুষ্ঠানৰ যোগেদি গোৰেশ্বৰত আবাহন থিয়েটাৰক যিখন পৰিচালনা সমিতিয়ে মাতিছে তেওঁলোকৰ উদ্যোগত আজি বৰ সুন্দৰ এটা পদক্ষেপ লৈছে। মহাত্মা গান্ধীক সপোন দেখিছিল এখন স্বচ্ছ নিকা ভাৰতৰ। এই সপোনটো আমাৰ এতিয়া প্ৰত্যেকজন মানুহৰ দায়িত্ব প্লাষ্টিক বৰ্জনৰ ক্ষেত্ৰত, কাৰণ এতিয়া সকলো দিশতে আৰু যিহেতু আমি সকলোৱে জানো যে প্লাষ্টিকটো কেতিয়াও মাটিৰ লগত মিলি নাযায় আৰু আচলতে জীৱ জন্তুৱে সদায় প্ৰকৃতিৰ লগত প্ৰেম থাকেই। মানুহক প্ৰকৃতি ইমান বস্তু দিছে, ইমান আমাক শক্তি দিছে। আপুনিও সজাগ হওক, আনকো সজাগ কৰক। আপোনাৰ সজাগতাই ধৰি ৰাখিব ধৰিত্ৰী। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।